কংক্ৰিটৰ মহানগৰীতো গৰু বিহুৰ পৰম্পৰা ৰক্ষা। দীঘিলতিৰ পাত মাখিয়তিৰ চাপ হাতৰ খৰি কাঠ লাও বেঙেনালৈ গৰু গা ধুৱাবলৈ যাওঁ। গৰুক নোৱাই ধুৱাই গৰু বিহু উদযাপন। হাতৰ খৰি কাঠ লাও বেঙেনালৈ গৰু গা ধুৱাবলৈ যাওঁ। পূব গুৱাহাটী সন্মিলনৰ উদ্যোগত আয়োজিত অনুষ্ঠানৰ পৰিৱেশ এয়া। চুৰিয়াখনৈ ককাইদেউৰ পাঞ্জাবী চোলাটো দিবি নোসোধাকৈ। চানমাৰী খেলপথাৰত গৰুক গা ধুওৱাৰ পাছতেই মহিলাসকলে গালে বিহুগীত। শ্ৰীকৃষ্ণ গোসাঁয়ে বাঁহীটি বজালে একেজনী ঈশ্বৰে মাক চৰজিলে ঐ কাকো নকৰিবা গিৰিপ গিৰিপ কৰি নাচালে নাচনী গিৰিপ গিৰিপ কৰি নাচালে নাচনী নাচনী আমাৰ মঙলদৈ ধুবুৰী শিৱসাগৰ টুকুৰী মঙলদৈ ধুবুৰী শিৱসাগৰ টুকুৰী ৰংঘৰ কাৰেংঘৰ তাত। পুৱা সঞ্জীৱ কুমাৰ লহকৰে পতাকা উত্তোলন কৰি আৰম্ভ কৰিছিল ৰঙালী বিহুৰ কাৰ্যসূচী। তাৰ পাছতে স্মৃতি তৰ্পণ। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই উন্মোচন কৰে মুখপত্ৰ গগনা। ঢোল পেঁপা গগনাৰ মাতেৰে মুখৰিত হ'ল আকাশ বতাহ। সকলোৱে বিহুগীতত নাচিলে কঁকাল ঘূৰাই। বিগত 15 দিনে বিহু কৰ্মশালাত অংশগ্ৰহণ কৰা প্ৰশিক্ষাৰ্থীয়ে পৰিৱেশন কৰে বিহু নৃত্য। কণ কণ শিশুৰ পৰা কিশোৰ কিশোৰী যুৱক যুৱতীৰ মাজত দেখা গ'ল পাৰ ভঙা উৎসাহ। আনন্দত আত্মহাৰা হ'ল পুৰুষ মহিলা সকলো। প্ৰথমে মই আপোনালোকৰ চেনেলৰ জৰিয়তে আপোনালোক লগতে সমগ্ৰ অসমবাসী ৰাইজক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আহিব লগা বছৰটো সকলোৰে বাবে শান্তিময় হয়, সুখৰ হয় আৰু সকলোৱে যাতে সুখ সমৃদ্ধি বৃদ্ধি হয় সেইটো আমাৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু আপোনালোকে জানে যে আমাৰ 4দিনীয়া কাৰ্যসূচী আৰম্ভ কৰা গৈছে। সেইকাৰণে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ নামত 1 বহাগ 15 এপ্ৰিল তাৰিখে তেখেতৰ সৃষ্টিৰাজিৰ ওপৰত আমি গোটেই কাৰ্যসূচী ৰাখিছোঁ। খাৰঘুলিত 40 সংখ্যক ৰঙালী বিহু উদযাপন। ৰাজ্যৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই অংশগ্ৰহণ কৰিলে গৰু বিহুৰ দিনাৰ কাৰ্যসূচীত। কণমানি শিশু আৰু ৰাইজৰ সৈতে ৰাজ্যপালগৰাকীয়ে বজালে ঢোল। গৰু বিহু উদযাপন কৰাৰ কথা প্ৰকাশ কৰি ক'লে বিহুৰ মহত্বৰ কথা। निश्चित रूप से यह उत्सव एक एकता का, प्रेम का, सौहार्द का और एक दूसरे का सम्मान का उत्सव है। हमारा देश एक उत्सव प्रेमी देश है और उसमें राज्य में हमारा जो असम राज्य है इस ऐसे उत्सवों का नेतृत्व करता है। मुझे खुशी है कि मैं इस रंगाली बिहू के इस अवसर पर मैं अपने राज्य में के वासियों के साथ अपना बिहू का उत्सव मना रहा हूँ। आज मैंने सुबह स्वयं अपने आज जिसको गोरू बिहू कहते हैं, हाँ गोरू बिहू मैंने अपने राजभवन में गौशाला में गौ माता के पूजन के साथ मनाया और लाऊ खा बैगुना खा बौसरी बौसरे बढ़े जा, मैंने वहाँ उत्सव मनाया अपने राज्यवासियों के साथ और ये कितनी महान संस्कृति है। বিহু হুঁচৰি বিভিন্ন জনগোষ্ঠীয় নৃত্য।
মুখৰিত হ'ল খাৰঘুলিৰ আকাশ বঁটা। গাত 7খন 8খন অসমীয়াৰ দেহ মন। স্থানীয় লোকৰ লগতে অনুষ্ঠানলৈ আহিল আন বহু লোক। সন্তানৰ সৈতে বিহুতলীলৈ আহিল অভিনেত্ৰী বৰ্ষাৰাণী বিষয়াও। যি সন্ধিয়া মঞ্চত বিভিন্ন অনুষ্ঠানৰ লগতে আমি গুৱাহাটী বিহু সন্মিলন মহাৰজত জয়ন্তী আৰু লগতে আমি উদযাপন কৰিম সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী আৰু তাৰপিছত কাইলৈ 1 বহাগ মানুহ বিহুৰ দিনাখনে আমি এই মঞ্চত উদযাপন কৰিম আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াক। তেখেতৰ লগত যিসকল বাদ্যযন্ত্ৰ শিল্পীয়ে ইমান বছৰে অনুষ্ঠান পৰিৱেশন কৰিছিলে ৰাজাদা, তেওঁলোক সকলোৱে এটা নতুন যাত্ৰা আৰম্ভ কৰিছে, নাম দিছে যন্ত্ৰ। তেওঁলোকে ইয়াতে অনুষ্ঠান পৰিৱেশন কৰিব কাইলৈ 1 বহাগ। মধ্যপূব গুৱাহাটী সন্মিলনৰ উদ্যোগত 48 সংখ্যক ৰঙালী বিহু উদযাপন। নৱগ্ৰহ শ্মশান কালী মন্দিৰ খেলপথাৰত বিভিন্ন কাৰ্যসূচীৰ কৰিলে আয়োজন। পুৱাই উলিওৱা হ'ল সাংস্কৃতিক কাৰ্যসূচী। ব্যুৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।